হাবিব মহম্মদ এখেত আহিছে ৰাজনীতি কৰিবলৈ। এখেত বৰ্তমানে তেখেতৰ চৰকাৰ চলি আছে, তেওঁলোকে চালে এইখিনি বন্ধ কৰিব পাৰিলে, কিন্তু তেওঁলোকে সেইটো কৰা নাই। তেওঁলোকে আহিছে ৰাজনীতি কৰিবলৈ আমাৰ ইয়াত। আমি তেখেতক অনুৰোধ জনাইছোঁ ইয়াত আহি আৰু ৰাজনীতি কৰিবলৈ। আমাৰ উচ্চদিত ৰাইজ লৈ ৰাজনীতি কৰিব নালাগে। তেখেতক আমি বাৰ বাৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ ইয়াত আহি উচ্চদিত ৰাইজসকলক আৰু হেৰি নকৰিবৰ কাৰণে। ক'ত কষ্টাবনা আজি কিমান দিনৰ পৰা তেনেকুৱা কৈ আছে, কিমান দিনৰ পৰা কৈ আছে, সিহঁতে হেৰি কৰিব নোৱাৰিলে। এতিয়া আৰু কি কৰিব, এইবিলাক কৈ লাভ নাই আমাৰ তাত। আৰু ৰাজনীতি নকৰিবৰ কাৰণে আমি কৈছোঁ ইয়াত, কাৰণ বৰ্তমানে তেখেতে চালে, মই যিমানখিনি জানো হবিব মহম্মদ তেওঁ নিজে চাই যদি ইচ্ছা কৰিলে এইখিনি বচাব পাৰিলে হয়, কিন্তু তেওঁ কৰা নাই। তেওঁলোক ক'ত যাব, সিহঁতে কিবা এটা হেৰি পাতি বৰ্তমানে আছে। আমি এখেতসকলক আমাৰ চৰকাৰৰ তৰফৰ পৰা কিবা এটা সাহায্য কৰিবৰ কাৰণে বা অলপ মাটি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এখেতসকলক। খোৱা বোৱা বহুত কষ্টত আছে বহুত সিহঁতে। বৰ্তমানে মই কালি গৈছিলোঁ হেৰিত, এইখিনিত যদি দেখিছোঁ তেৰপালো নাই। কিছুমান মানুহে গাঁৱৰ ৰাইজে সহায় কৰি আছে, যিমান পাৰে গাঁৱৰ ৰাইজে সহায় কৰি আছে। আমি আৰু যিসকলৰ হেৰি আছে চবকে আমি অনুৰোধ জনাইছোঁ এখেতসকলক আহি সহায় কৰিবৰ কাৰণে। আমি যেতিয়া কালি ৰাতি বিধায়কৰ কাষত গৈছিলোঁ, ৰাতি 7টা বজাত, তেতিয়া আমি ফোন কৰিছিলোঁ বিধায়কৰ নমিনীয়ে কৈছে আমাক যে হেৰি এই বৰ্তমানে সিহঁতে বোলে টোপনিত গৈছে। আমি কৈছোঁ আমি ইমান দূৰৰ পৰা আহিছোঁ ভাই, অলপ ফোন কৰি কোৱা, লাগিলে হেৰি কৰি দিয়াচোন। কৈছে নাই নোৱাৰিব, আপোনালোকে এটা কাম কৰক, এই ছিকিউৰিটিৰ হাতত দি যাওকগৈ। বুজিছে নেকি, ছিকিউৰিটিৰ হাতত দি। আমি কৈছোঁ এপ্লিকেশ্যনখন আমি ছিকিউৰিটিৰ হাতত দিব নোৱাৰিম ভাই, লাগিলে নিদিওঁ এপ্লিকেশ্যন, কিন্তু ছিকিউৰিটিৰ হাতত নিদিওঁ। আজি 20 বছৰ 4বাৰ বা ল'ৰা দেউতা খুৰা চবকে MLA বনাই দিছোঁ। কিন্তু কালি আমি যেতিয়া সিহঁতৰ ঘৰত গৈছোঁ, গেটৰ সন্মুখত যোৱাৰ পিছত কি ক'লে আমাক এইটো কৈছে যে পাৰ্মিশ্যন লৈ আহিছা নেকি। আৰে ভাই আমি কি পাৰ্মিশ্যন লৈ, আমি আপোনালোকক অলৰেডি 20-25 বছৰৰ পৰা MLA বনাই দি আছোঁ, আৰু পাৰ্মিশ্যন কি ল'ম। এইটো কাৰণে পিছত আমি আহি গৈছোঁ। এতিয়া আপোনালোক অলপ আগত আপোনালোকৰ এটা চেনেলক আমি দেখুৱাইছোঁ, এই আছে আমাৰ লগত এপ্লিকেশ্যন। জাননী দিছে, আমাৰ প্ৰশাসনৰ মানুহে জাননী দিছে। জাননী দিয়াৰ পিছত আমাৰ মানুহখিনি, যিখিনি মানুহ উচ্চদিত আছে, সিহঁতে নিজে স্থাপন এৰি খালী কৰি দি দিছে। আৰু অলপ যিখিনি থাকি গৈছে সিহঁতে আহি JCB লগাই এতিয়া তেওঁলোকে ভাঙি আছে। এই আমাৰ খেলপথাৰখনৰ কাৰণে আমাৰ এই ল'ৰাবিলাকে গাঁৱৰ DC ছাৰৰ ওচৰত বৰ্তমানে হেৰি এপ্লিকেশ্যন দিছে। তাৰপিছত এপ্লিকেশ্যন দিয়াৰ কাৰণে DC ছাৰে এটা ৰেছপন্স দিছে, আমাক দিছে যে তোমালোকৰ ল'ৰাকেইটা লগাই এইখিনি ভাঙি লৈ যোৱা। আজি তোমালোকক এইখিনিলৈকে আমাক এটা হেৰি দিছে।